আমাৰ এই সমাজৰ মাজতে তাৰমানে তোমালোকে ক'ব লাগে অচিজনে চাকৰিৰ পৰা বহিষ্কাৰ কৰিব লাগে। আমি তেখেতক আমি কি কৰো দেই, আমি কেছ যদি কিবা কাৰণত কেছ এখন দিবলৈ মোৰ মা বিধৱা মা আজি ইমান কষ্ট খাই আজি 5 বছৰ মোৰ দাদাহঁতৰ ঘৰত ৰখি আছে গম পাই, ভতিজাকৰ ঘৰত মাহঁতে জীৱন কটাব লাগিছে শান্তিপুৰত মাৰ তাৰপিছত বোৱাৰী অত্যাচাৰ কৰি মাক খেদি দিলে, খেদি যোৱাৰ পাছত আৰু মা আঁতৰি আছে। মা আহিলে বোৱাৰীয়ে মাক মাৰপিট কৰে, মানুহ লগাই মোৰ ভাইটিকো মাৰি একদম পুৰা বিকলাংগ অৱস্থা কৰি থৈ দিছে। তাৰপিছত আমি যোৱা মাহৰ 8 অক্টোবৰ তাৰিখে ভিডিঅ' ধৰি পেলাই আমাক খবৰ দিলে, ৰাতি 11 বজাত আমি যাওঁ। তাৰপাছত ইয়াত সমজাই দিলে আমাৰ বোৱাৰীৰ মানে অবৈধ স্বামীৰ সৈতে। সমজাই দিয়াৰ পাছত কি কৰিলে, আমি 9 তাৰিখৰ দিনা মাক ঘৰলৈ যাবলৈ ক'লে, মাক ঘৰলৈ গ'ল। মাক মাৰধৰ কৰি ওচৰৰ 2টা ল'ৰা আৰু কেইগৰাকীমান মানুহে আহি মাক হেৰি কৰিছে, অত্যাচাৰ কৰিছে। আৰু এটা ল'ৰাই কৈছে টিংকু বৰা, বাপেকৰ নাম অতুল বৰা, মই ডাইৰেক্ট কৰিছো মাকক। তেওঁলোকে মোৰ মাক কয় কি, বিধৱা মাক বুকুত ধৰি ঐ বুঢ়ী তই ক'ত যায়, এখন তই খালী কৰে নহ'ল, তোৰ বিপদ আছে, তই দ্বিতীয়বাৰ যিহেতু কাটিম বুলি থানাৰ বিষয়াগৰাকীৰ ওপৰত মানে অভিযোগ আছে। আপোনাৰ ৰ'বা ক্ৰিমিনেল হ'লে তাৰ ৰ'বা ছাৰ শুনক, ক্ৰিমিনেল গাড়ী এৰেষ্ট কৰিব লাগে, আমি সেইটো কৰিলো। আপোনালোকৰ প্ৰথমতে আমাৰ কথা নহ'লে বোলে সেইটো আমাৰ হৈ গ'ল, দুটা আমি কৰিলো আপোনালোকৰ, হয় না? বাকীখিনি কি হৈছে, আমি যেতিয়া আপোনালোকে আমাক সহযোগ কৰিব না, আমাৰ কিছুমান কাম থাকে আমাৰ, যেনেকে আমি এতিয়া পঠাব লাগিব পষ্টমাৰ্টমত যাব, পষ্টমাৰ্টমৰ কাৰণে DNA যাব, সেইবিলাক আমি বহুত লিখা মেলা কৰিব লাগে। আপোনালোকে যে এইটো এনেকে আমাক ডিষ্টাৰ্ব দি থাকে, তেতিয়া আমাৰ মানুহ আহিছে ঘূৰি আমাক যদি আপোনালোকে অলপ সহায় কৰক, অলপ সহায় বুজিছে, অলপ যদি আপোনালোকৰ কাৰণে কাম কৰিছে, অলপ যদি সহায় কৰে ৰাজহুৱা কৰক, আমি তেতিয়াহে মানিম। আৰু পোষ্টমৰ্টেমত অসম পুলিচে বেছি মানে গুৰুত্ব দি লাভ নাই, পোষ্টমৰ্টেম হ'বই। গতিকে আমাক মানে ভগত সিংক ক'ত থৈছে, ক'ত অসম পুলিচ তিতাবৰ পুলিচে ভগত সিংক আমাক তিতাবৰবাসী ৰাইজক চমজাই দিয়ক। অসম পুলিচে ভগত সিংক একো কৰিবও নোৱাৰে, গতিকে তেওঁলোকে ধন লৈছে, তেওঁলোকে পুলিচক একো হেৰি কৰিব নোৱাৰে। আমাক কোথায় ভগত সিংক লাগে, আমি কথা ইমানেই। পইচা খাইছে, তেওঁ পুৰা পইচা খাইছে, খাই লৈ পেলাই তেওঁ জগত সিংক হেৰি কৰি থৈ দিছে। জগত সিংক আমাক উলিয়াই দিব লাগে, বেলেগ কথা নাইকিয়া। কুকুৰবাৰে ধৰি আনি তেওঁ কৈ কাঢ়িছে, তেতিয়া তেওঁ মানুহজনক ক'ব লাগিছিলে যে ব'লা আমাক এছামিক লৈ যাব লাগে, আমাক ডেড বডি উলিয়াই দিয়া। তেতিয়া মানুহ দুটা চিভিললৈ পৌঁছালে, কাৰণটো কি? টকা দিলে। কি পুলিচৰ সন্তান নাই, পুলিচৰ মাইকী দেউতা নাই, বেয়া লাগিব নালাগে, পুলিচৰ নামত কেলে দেশজোৰত কলংক সানিছে। টকাই চব কৰিব পাৰে নেকি? জনতাক এতিয়া আকৌ পইচা জনতাক সহায় লাগে, কিহৰ জনতাই সহায় কৰি দিব লাগে? 3 দিনত ছোৱালীজনীৰ কথা গম নাপায়, কিন্তু পুলিচে আগদিনাই জানে। কিন্তু আমাৰ মানুহ যেতিয়া নিউট্ৰেল দি ৰাতি এইটো কথা কৈছে, ৰাতি কৈছে ই তেহে মানুহ শুব ৰাতি কম, হাম গামা হ'ব বুলি। ই এনেকুৱা পুলিচ,
সি ইমান টকা খাইছে টকা খাই তাক সুৰক্ষা দি তাক লৈ গৈছে তাক গাড়ীত